পলিটেকনিক সেকেন্ড সেমিস্টাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সেকশনটো হৈছে ডিফাৰেন্সিয়েল ক্যালকুলাস আৰু ডিফাৰেন্সিয়েল ক্যালকুলাসৰ বেস হৈছে ফাংশন ফাংশন জানিবৰ বাবে আকৌ জানিব লাগিব আমি সেট থিওৰি গতিকে আজি আমি সাম পলিটেকনিক সেকেন্ড সেমিস্টাৰৰ বাবে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ বিষয় হেতু হৈছে সেট থিওৰি ডিফাৰেন্সিয়েল ক্যালকুলাস কিয় আটাইতকৈ দৰকাৰী কাৰণ তাৰ পৰা আহে হাইয়েষ্ট মাৰ্ক তাৰ পৰা আহে টোটাল 25 মাৰ্কস তাৰোপৰি ফিজিক্সৰ কিছুমান কনসেপ্ট বুজিবৰ কাৰণে আমাক ডিফাৰেন্সিয়েল ক্যালকুলাসৰ প্ৰয়োজন হয় আৰু ইন ফিউচাৰ যেতিয়া সকলোখিনি ব্ৰাঞ্চত আহি যাব ব্ৰাঞ্চৰ সাবজেক্ট বুজিবলৈ ডিফাৰেন্সিয়েল ক্যালকুলাসৰ ব্যৱহাৰ হয় গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আজি আৰম্ভ কৰিবলৈ ওলাইছো নমস্কাৰ মই ৰক্তপুৰ মহোদয় আজি জ্ঞান শিক্ষালৈ সকলোকে স্বাগতম জনাইছো আজি ভিডিওটো গুৰুত্বপূৰ্ণ হ'ব পলিটেকনিক সেকেন্ড সেমিস্টাৰৰ বাবে হয় পলিটেকনিক সেকেন্ড সেমিস্টাৰৰ আমি আৰম্ভ কৰিম ফাংশনৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে সেট থিওৰি যেতিয়া আমি বেসিকখিনি জানিম তেতিয়াহে ফাংশন বুজিবলৈ সহজ হ'ব দেৰি কৰি স্টাৰ্ট কৰো আমাৰ সেট থিওৰি সেট মানে সংহতি অসমীয়া সংহতি যি সকল ক্লাস 9 বা 10 ত এডভান্স ম্যাথমেটিক্স আছিল তেওঁলোকে সেট থিওৰি অলৰেডি পাই আহিছে আৰু যদি কাৰোবাৰ নাই তেনেহলে নাই পোৱা আৰু কিছুমান আৰ্টছৰ পৰাও আহে হাই সেকেন্ডাৰী আৰ্টছ কৰি পেলাইও পলিটেকনিকত যায় গতিকে তেওঁলোকৰ বাবে এই টপিকটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব লেটস স্টাৰ্ট সেট থিওৰি কি হয় প্ৰথম বস্তু সেট ইজ এ কালেকশন অফ ওয়েল ডিফাইন্ড এন্ড ডিস্টিংক্ট অবজেক্ট ঠিক আছে আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হৈছে কালেকশন প্ৰথম কৰিব লাগিব আমি কালেকশন কাৰ কালেকশন কৰিব লাগিব ওয়েল ডিফাইন্ড এন্ড ডিস্টিংক্ট অবজেক্ট ওয়েল ডিফাইন্ড মানে কি যি সমূহ আমি ভালৰে ডেফিনিশন দিব পাৰো ফৰ এক্সাম্পল আমি যদি লও নেচাৰেল নাম্বাৰ আমি যদি কওঁ যে নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা তো নেচাৰেল নাম্বাৰ বুলি ক'লে আমি কি গম পাম 1 2 3 4 5 এইখিনি নেচাৰেল নাম্বাৰ হয়নে এইখিনি এটা কি আছে ডেফিনিশন আছে নেচাৰেল নাম্বাৰ বুলি ক'লে 1 ৰ পৰা আৰম্ভ কৰি পেলাই কোনো শেষ নাই হয়নে গতিকে হি ওয়েল ডিফাইন্ড আৰু ডিস্টিংক্ট অবজেক্ট পুৰা ডিস্টিংক্ট হৈ আছে যে 1 2 3 4 5 এইবোৰ ডিস্টিংক্ট অবজেক্ট তাৰ পিছত যদি আমাক কালেকশন কৰিবলৈ কৈছে যে এনে ৰেন্ডমলি ক'লে যে তোমালোকৰ ক্লাছৰ ভিতৰত আটাইতকৈ ধুনিয়া বা ইন্টেলিজেন্ট ল'ৰা কেইটা চোৱা ইন্টেলিজেন্ট ল'ৰা বুলি কোৱাৰ লগে লগে ইন্টেলিজেন্টৰ আমি এটা ডেফিনিশন দিব পাৰিম নে ইন্টেলিজেন্টৰ আমি ডেফিনিশন দিব পাৰিম নে ইন্টেলিজেন্টৰ ডেফিনিশন দিব নোৱাৰো নাম ক'ব পাৰিম আমি কাৰোবাৰ কাৰণে ৰাহুল এটা ইন্টেলিজেন্ট বয় কাৰোবাৰ কাৰণে ৰাহুল ইন্টেলিজেন্ট বয় কিন্তু কাৰোবাৰ কাৰণে হয়তো ৰাহুল ইন্টেলিজেন্ট নহবও পাৰে হয়তো ৰাম বেছি ইন্টেলিজেন্ট হ'ব তেওঁতকৈ বেছি ইন্টেলিজেন্ট ৰাম কাৰোবাৰ কাৰণে কিন্তু কাৰোবাৰ কাৰণে ৰাহুল ইন্টেলিজেন্ট ৰাম ইন্টেলিজেন্ট নহয় গতিকে সেইটো এটা প্ৰপাৰ ডেফিনিশন থকা বস্তু নহয় গতিকে এইবোৰ কি হ'ব সেটত নাহিব সেইবোৰ সেটত নাহে সেটত কি আহিব যিটো ওয়েল ডিফাইন্ড এনেকুৱা আৰু এটা যদি এক্সাম্পল দিয়ে যেটো আমি আগৰ পৰা পাই আছো যে ৰিভাৰ্স অফ ইণ্ডিয়া তো ৰিভাৰ্স অফ ইণ্ডিয়া বুলি ক'লে ইণ্ডিয়াৰ মাজেদি যিখিনি ৰিভাৰ বৈ গৈছে যিখিনি নদী আমাৰ ভাৰতবৰ্ষৰ মাজেদি বৈ গৈছে সেইখিনি ইণ্ডিয়াত আহিব হয়নে গতিকে আমি আৰামছে লিখিব পাৰিম ব্ৰহ্মপুত্ৰ ভোগদৈ তাৰ পিছত গংগা এনেকৈ আমি লিখিব পাৰিম এইখিনি কাৰণ কেলে এইখিনি আমাৰ জানো যে ভাৰতৰ মাজেদি গৈছে হয়নে এই এনেকুৱা ধৰণৰ মৌলসমূহ যদি আমি লওঁ তেতিয়াহ'লে কি কৰিব পৰা যায় সেইখিনিক সংহতি বুলি কোৱা যায় হল তাৰ পাছত যদি আমাক আৰু এনে ধৰণে সংখ্যা দি থাকে তেনেকৈ হ'লে সংখ্যাৰ লগত আমি বিভিন্ন ধৰণৰ কালেকশন কৰোঁ সেই সংখ্যাখিনিৰ কালেকশনটো হ'ব সেট যদিহে সি এটা ওয়েল ডিফাইন্ড হয় ফৰ এক্সাম্পল যদি আমাক কয় প্ৰথম পাঁচটা স্বাভাৱিক সংখ্যাৰ বৰ্গ মানে ইহঁত কেইটা প্ৰথম পাঁচটা মানে এইকেইটা ইহঁতৰ বৰ্গ কৰিব লাগে তেতিয়াহ'লে বৰ্গ কৰিলে কি হ'ব 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ 5 স্কয়াৰ প্ৰথম পাঁচটা তো এইকেইটা কি হ'ব এটা সংহতিত আহিব কাৰণ কেলে প্ৰথম পাঁচটা স্বাভাৱিক সংখ্যা এইবোৰ স্বাভাৱিক সংখ্যা হয়নে এইবোৰ স্বাভাৱিক সংখ্যা আৰু তাৰ প্ৰথম পাঁচটা ল'বলৈ কৈছে গতিকে প্ৰথম পাঁচটা লৈ ললো ই এটা কি হৈ গ'ল সেট হৈ গ'ল তো এইটো গম পালো যে ইন্টেলিজেন্ট বুলি কোৱাৰ লগে লগে সি নাহিব হয়নে ইন্টেলিজেন্ট বুলি কোৱাৰ লগে লগে সি নাহিব কাৰণ ইন্টেলিজেন্টটো প্ৰপাৰলি নাহে এতিয়া এখন বাগিচাত থকা ধুনিয়া ফুলবোৰৰ সংহতি বা সেট সেইটো কি হ'ব নাহে কেলে ধুনিয়াটো বিউটিফুল ফ্লাৱাৰ্স কাৰ মতে কি হয় আমি নাজানো মোৰ মতে যদি গোলাপ পাহ ধুনিয়া কাৰোবাৰ মতে তগৰ পাহ ধুনিয়া হ'ব পাৰে গতিকে সেই বস্তুটো নাহিব
গতিকে এনেকুৱা ধৰণৰ কালেকশনখিনি সেটত আহিব যিখিনি ওয়েল ডিফাইন্ড হয় আৰু ডিস্টিংক্ট অবজেক্ট এবোৰ ডিস্টিংক্ট ব্ৰহ্মপুত্ৰ এখন ডিস্টিংক্ট বেলেগ নদী ভূগোল বেলেগ নদী গংগা বেলেগ নদী সব ডিস্টিংক্ট হয় না তাতৰ কোনো নিজৰ মাজত মিল নাই এতিয়া এইবোৰ এনেকে লিখি গলেটো নহব ৰিপ্ৰেজেন্টেশন এটা ওয়ে লাগিব সেট থিওৰি ৰিপ্ৰেজেন্ট কৰাৰ দুটা ওয়ে আছে তো ৰিপ্ৰেজেন্টেশনটো চাই লও ফাৰ্স্ট অফ অল ৰো ষ্টাৰ অৰ টেবুলাৰ মেথড দুটা ওয়ে আছে ফাৰ্স্ট মেথডটো হৈছে ৰো ষ্টাৰ বা টেবুলাৰ মেথড এই ৰো ষ্টাৰ মেথডটো আমি আটাইতকৈ বেছি ব্যৱহাৰ কৰো কাৰণ কেলে ই ইজি হয় কি কৰে চোৱা the elements are being separated by commas যিবোৰ এটা সংহতি বা সেটত যিবোৰ আমি ইনক্লুড কৰো ভ্যালু ইনক্লুড কৰো সেইবোৰ কোৱা হয় এলিমেন্ট elements are being separated by commas and are enclosed within the braces এই ব্র্যাকেটৰ দ্বাৰা আমাক তাহাতৰ ভিতৰত ধৰাই ৰাখা হয় ফৰ এক্সাম্পল এতিয়া কৈছে যে the collection of vowels vowel কেটাৰ কালেকশন লিখা হৈছে vowel আমাৰ ইংৰাজীত পাঁচটা আছে a e i o u so a equal to বুলি কৈছে generally capital alphabets are used to represent a set এটা set represent কৰিবৰ কাৰণে আমি capital alphabet কেটা ইউজ কৰো ফৰ এক্সাম্পল এটা দেখিছা a e i o u কি হৈছে এটা কমা দি দি ইহঁতক সেপাৰেট কৰা আছে its elements are separated by commas হয়নে and all the elements are enclosed within this braces না তো আমি এনেকৈ কব পাৰো এটা অলপ আগত যেটো লিখিছিলো যে নেচাৰেল নাম্বাৰৰ সেট তেতিয়ালে আমি b বুলি কৈ ললো এতিয়া কাৰণে b কৈছো অলপ পিছত আকৌ এইটো নামটো বদলি হ'ব পাৰে b বুলি কৈ ললো b আমি লিখিম কি বুলি 1 2 3 4 5 6 এনেকৈ কৈ আছে কোনো n নহকে কৈ আছে তো এটো কি হল আমি ব্ৰেচেছৰ ভিতৰত ভৰাই দিছো 1 2 3 4 5 6 its elements are separated by commas এটো কি হ'ব তেতিয়া হলে এটা সেট কি ফৰ্মত টেবুলাৰ ফৰ্মত ফৰ এক্সাম্পল c বুলি আৰু এটা লৈ ললো হেতু কি হৈ গল তে ৰিভাৰ্স বুলি যে লিখিছিলো ৰিভাৰ্স ব্ৰহ্মপুত্ৰ আমি ইয়াত লিখিব পাৰো ফাৰ্স্ট ওয়ান ব্ৰহ্মপুত্ৰ ভূগদৈ এবোৰ কি হয় these are rivers of india এনেকৈ লিখি গৈছে ঠিক আছে জিমান খন আসামি জিমান ইয়াত ভৰাই দিলো তেতিয়া হলে এটো কি হ'ব ৰিভাৰ্স অফ ইন্ডিয়া হল এনেকৈ ধৰণে আমি বেলেগ এটা নাম দি ললো এটা ক্যাপিটাল লেটাৰ দিও জেনাৰেলি ক্যাপিটাল লেটাৰ ডিনোট কৰো যে তাক সেট এটো ঠিক আছে তাৰ পিছত ক'ব লাগিব যে এটো c is the set of rivers of india এনেকৈ কইলো তেতিয়া গম পালো যে এটো সেটটো কি হৈছে ইন্ডিয়া ৰিভাৰ বোৰৰ সেট c নামটো দিলৈছো c আৰু c ভিতৰত দিলে গোটেই ৰিভাৰ খিনি সোমাই গৈছে হল এটো হল আমাৰ যেকে বেছি ব্যৱহাৰ কৰা মেথড roster method or tabular method টেবুল এখন নিচিনাকে লিখিছো এটা tabular method তো নেক্সট ওয়ান সেকেন্ড মেথড টো হৈছে set builder method এটো এটা বহুত ইম্পৰ্টেন্ট হয় কেলে ইম্পৰ্টেন্ট হয় কাৰণ যেতিয়া বহুত এলিমেন্ট থাকে আমি লিখিব লিখা হয় তেতিয়া আমি প্ৰায় এটো মেথড ব্যৱহাৰ কৰো in set builder method set is described by using a symbol x set to a method to কি হয় set to x বুলি এটা সিম্বলৰ দ্বাৰা দেখুৱা হয় along with a common property which is not satisfied by any other element outside the set কি হৈছে এটা কমন প্ৰপাৰ্টি লোৱা হয় এটা কমন প্ৰপাৰ্টি লোৱা হয় সেই প্ৰপাৰ্টিটো তাত ইনক্লুড কৰিব লাগিব কোড সেট টু ডিনোট কৰোতে ইনক্লুড কৰিব লাগিব সেই প্ৰপাৰ্টিটো আৰু সেই প্ৰপাৰ্টিটো কেনেকুৱা হ'ব যেটো সেই সেটটোৰ ভিতৰত থকা এলিমেন্টখিনি বাহিৰে একো বেলেগ এলিমেন্টে স্যাটিসফাই নকৰে ফৰ এক্সাম্পল এই লিখুলা কেনেকৈ লিখাছোৱা ফৰ এক্সাম্পল কালেকশন অফ অল দা মান্থস not having 31 days collection of all the months not having 31 days আমাৰ মাহ কেটা আছে বছৰত 12টা আছে তাৰে ভিতৰত 31 ডে নথকা 31 দিন নথকা মান্থ কেটা লিখিব কৈছে এতিয়া b ইকুৱেল টু লিখিছে কেনেকৈ b ইকুৱেল টু x দুটা কোড দিয়া আছে কি বুলি কয় such that x is a month of a year not having 31 days to ki hol property to bute likhi dile x such that x ekon likhibo lagbo x such that boli gole
x or property লিখি দিছে x is a month of a year not having 31 days এটুকে যদি আমি টেবুলাৰ মেথডত কলো হয় b বুলি কোৱা আছে গতিকে b ইকুৱেল টু টেবুলাৰ মেথডত যদি কলো হয় 31 ডে নথকা মান্থ কোন কেটা জানুৱাৰী 31 ডেজ আছে ফেব্ৰুৱাৰী 28 বা 29 গতিকে ফেব্ৰুৱাৰী ইনক্লুড হ'ব ফাৰ্স্ট হ'ব মাৰ্চ 31 ডেজ হ'ব এপ্ৰিল 30 ডেজ মে 31 ডেজ জুন 30 ডেজ জুলাই আগষ্ট 31 ডেজ সেপ্টেম্বৰ 30 ডেজ অক্টোবৰ 31 ডেজ নৱেম্বৰ 30 ডেজ গতিকে এই মান্থ কেটা আহিব এটো হল টেবুলাৰ মেথড আৰু এটো হৈছে সেট বিল্ডাৰ মেথড যদি নেচাৰেল নাম্বাৰটো লিখিবলৈ যাওঁ নেচাৰেল নাম্বাৰটো জেনাৰেলি n দি বুজোৱা হয় নেচাৰেল নাম্বাৰটো যদি লিখিবলৈ যাওঁ তেতিয়া হলে কি লিখিব লাগিব x such that x such that x or এটা প্ৰপাৰ্টিটো লিখিম x is a natural number x is a natural number done x is a natural number এনে ধৰণে লিখা যায় যদি হে natural number টু কিবা এটা লিমিট আছে natural number বুলি ক'লে একদম একৰ পৰা বহুত পুৰা ইনফিনিটি লৈকে গুচি যাব যদি হে আমি এনেকে কওঁ a equal to x such that x is a natural number less than 20 তেতিয়া কি হৈ যাব এই প্ৰপাৰ্টিটোৱে কি বুজাইছে নেচাৰেল নাম্বাৰ খিনি আছে কিন্তু 20 কে কম তেতিয়া হলে আমি যদি ইয়াক টেবুলাৰ ফৰ্মত লিখিবলৈ যাওঁ তেতিয়া হলে 1 2 3 এনেকে গৈ কলৈকে যাব লাগিব আপ টু 18 and 19 ৰ পাছত শেষ হৈ যাব কাৰণ কেলে 20 কে কম হ'ব লাগে 20 কে সৰু নেচাৰেল নাম্বাৰ আপ টু 19 লৈকে আছে বুজি পালা তো এনে ধৰণে আমাৰ দুটা ৰিলেচন হয় ঠিক আছে roster method বা tabular method আৰু set builder method ৰ মাজত এটা ৰিলেচন হ'ব ক্লিয়াৰ তো এইটো বস্তু আমি বুজিব লাগে কেনে ধৰণে ৰিপ্ৰেজেন্ট কৰে পাইছাই বহুতে আগতে যিখিনি পাইছা অলৰেডি তেওঁলোকৰ কাৰণে ৰিভিজন হ'ব আৰু যোনে নাই পোৱা তেওঁলোকৰ কাৰণে ফাৰ্স্ট টাইম চলো এতিয়া এটা ইম্পৰ্টেন্ট কথা কৈলো আমাৰ এপত জ্ঞানসিংহৰ এপত অলৰেডি লাইভ ক্লাছেছ ষ্টাৰ্ট হৈ গৈছে মই এটা ভিডিও দিছিলো সেই ভিডিওটো তোমালোকে চাব পাৰা কেনে ধৰণে লাইভ ক্লাছ জয়েন কৰিব লাগে কি কথা ৰুটিনখন মই দি দিছো ম্যাথমেটিক্স হয় মানডে ওয়েডনেসডে ফ্ৰাইডে 8 pm ৰ পৰা লাইভ ক্লাছ ফিজিক্স হয় টিউজডে থাৰ্সডে স্যাটাৰডে 8 pm ৰ পৰা দুইটা ক্লাছ ৰাতি 8টা বজাৰ পৰা হয় মানডে ওয়েডনেসডে ফ্ৰাইডে ম্যাথমেটিক্স টিউজডে থাৰ্সডে স্যাটাৰডে হৈ যায় ফিজিক্স আৰু লাইভ ক্লাছ ৰিলেটেড হক বা নোটস ৰিলেটেড হক বা ডাউট সেশন হক এনি কাইন্ড অফ কোয়েৰি হক সেকেন্ড সেমিস্টাৰৰ কাৰণে যদি কিবা ডাউট কৰিব লগাও থাকে তেনে হলে আমাৰ WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত তোমালোকে জয়েন কৰিব পাৰা মই লিংক ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনৰ পৰা লিংকটো ক্লিক কৰি জয়েন কৰি লবা আৰু কিবা ডাউট থাকিলে বা কিবা ধৰণৰ আপডেট লাগিলে তাতে ইনফৰমেশন পাই যাবা ঠিক আছে তো ব্যাক টু সেট থিওৰি সাম স্ট্যান্ডার্ড নোটেশন এতিয়া আমি অলৰেডি নেচাৰেল নাম্বাৰ খিনি দেখিছিলো মই এবাৰ ক'লো যে n নেচাৰেল নাম্বাৰ খিনি n বুলি কোৱা হয় n = 1 2 3 4 5 মানে এই গুটেখিনি n = 1 2 3 4 5 এইখিনি হৈ গল নেচাৰেল নাম্বাৰ তো ইয়াত n দি বুজোৱা হয় তো এইটো বস্তু মনত ৰাখিবা সদায় n দি পেলাই আমি নেচাৰেল নাম্বাৰ বুজাম সেট যদি n বুলি কয় ঠিক নেচাৰেল নাম্বাৰ বুজাব z the set of all integers z বুলি কোৱাৰ লগে লগে আমি কি বুজি পাম মাইনাস ইনফিনিটিৰ পৰা যিমানখিনি ইন্টিজাৰ আছে ইন্টিজাৰ গোটেইখিনি পাই যাম মানে অখণ্ড সংখ্যাখিনি এইখিনি ঠিক আছে অকল 1 2 3 এনেকৈ এইখিনি কোৱা হয় z তাৰ পিছত q টো কি বুলি কোৱা হয় the set of all rational number কোনবোৰ হ'ব এইবোৰে হ'ব গোটেইখিনি হ'ব ৰেশনাল নাম্বাৰ লগতে খালি কি থাকিব পাৰে ডেসিমেল নাম্বাৰ খিনিও থাকিব পাৰে হয়নে 1 1.5 1.6 এইখিনিও থাকিব পাৰে হয়নে ইন্টিজাৰত এইবোৰ নহয় তো ডেসিমেল নাম্বাৰ মানে কি ডেসিমেল নাম্বাৰ বুলি ক'লে পইণ্টটো আহি যায় কিন্তু ইয়াত কৈছে যে ৰেশনাল নাম্বাৰ তো ৰেশনাল নাম্বাৰ মানে কি আছে যিবোৰ p/q ফৰ্মত প্ৰকাশ কৰিব পাৰি
the numbers which can be expressed in the form of p by q are called rational numbers. গতিকে এই rational number খিনি আমাৰ q বুলি ডিনোট কৰা হয়. Next one, the most important is the r, the set of all real numbers. r ত আহি যায় পুৰা real number set. real number বুলি ক'লে কি হ'ব, এই গোটেই খিনিটো আহিব, এই খিনি বা গোটেই খিনি আহিব -3 -2 এইবোৰ সব আহিব. তাৰ ওপৰেঞ্চি যদি আমাৰ পইণ্টত আহি যায় -1.5 এটো আহিলে ঠিক আছে, কোনো কথা নাই. তাৰ পিছত 0 1 এটো আহিলে কোনো কথা নাই. √2 এটো আহিব, √2 √3 এইখিনি ভ্যালু আহিব, ঠিক আছে. √2 √3 এইখিনি ভ্যালু আহিব না, আপ টু ইনফিনিটি লৈকে সব ভ্যালু আহে, একদম ৰিয়েল নম্বৰ গোটেইখিনি ভ্যালু সোমায়. ইয়াৰ √2 √3 টো সোমোৱা নাছিল কেলে, √2 ৰেশনাল নাম্বাৰ নহয়, √2 √3 এবোৰ ইৰেশনাল নাম্বাৰ, গতিকে এইখিনি ইয়াৰ পৰা এক্সক্লুড হৈছিল, কিউৰ পৰা এই ভ্যালু কেটা এক্সক্লুড হৈছিল, তো ইয়াত আহি পেলাই সেইকেটা ভ্যালু সোমাই গ'ল. তাৰ মানে গোটেই সেটবোৰৰ কি বুলি কম দিয়া, মাই বাপ বুলি ক'লে ৰিয়েল নাম্বাৰছ, তাতে গোটেইখিনি সোমাই আছে. আৰু এইটো মোস্ট ইম্পৰ্টেন্ট, কাৰণ কেলে আমাৰ ফাংচনত প্ৰায় দেখিবা ফাংচনত যে f is a set from r to r বুলি ক'ব, from set r to set r, মানে কি ৰিয়েল নাম্বাৰৰ পৰাই ৰিয়েল নাম্বাৰৰ সেটৰ লগতে গোটেই ফাংচনখিনি কাম চলি থাকে. গতিকে এই সেটটো বহুত ইম্পৰ্টেন্ট হল. ইয়াৰ বহুত কথা আছে, আমি লাহে লাহে পাতি যাম. ৰিয়েল নাম্বাৰ সেট বুলি ক'লে গোটেই নাম্বাৰখিনি আহিব আৰু তাৰ যথেষ্ট সাবসেটও আছে, সাবসেট কি হয় বুজিম আৰু সেইখিনি ব্যৱহাৰো বুজিম. তো সিমিলাৰলি দা সেট অফ অল পজিটিভ ইন্টিজাৰ, যদি আমি 1 ৰ পৰা গোটেই ফালে নেচাৰেল নাম্বাৰখিনি নিচিনাকৈ লৈ লওঁ, সেইখিনি পজিটিভ ইন্টিজাৰ z প্লাস বুলি কয়. q প্লাস মানে সেট অফ অল পজিটিভ ৰেশনাল নাম্বাৰ, আকৌ সেম 1 ৰ পৰা হিফালে 1 নহয় 0 ৰ পাছতে হ'ব, 0 ৰ পাছৰ পৰা যিখিনি আহিব পইণ্টত সেইখিনি সব. এটা কথা মন কৰিবা, এই ৰেশনাল নাম্বাৰটো 0.1 এইটো এটা ৰেশনাল নাম্বাৰ, কেলে ইয়াক 1/10 বুলি ক'ব পাৰি, হয়নে? এইটো লিষ্ট নাম্বাৰ হৈ যাব, আমি এইটো ক'ব পাৰো 0.01 0.01. তো 0 আৰু 1 ৰ মাজতে ইনফাইনাইট নাম্বাৰছ আছে, হয়নে? ইয়াৰো সৰু হ'ব পাৰে আৰু সৰু হ'ব পাৰে 0.001, হয়নে? তেনেকৈ বহুত নাম্বাৰ আছে. তো গতিকে ইনফাইনাইট নাম্বাৰছ আছে অকল 0 আৰু 1 ৰ মাজতে, নাম্বাৰখিনিৰ বহুত ডাঙৰ খেল আছে এইখিনি. তো 0 আৰু 1 ৰ মাজতে ইনফাইনাইট নাম্বাৰ ওলাই যাব, গতিকে এই সেটখিনি কি হ'ব, পজিটিভ সেটখিনি কোৱা হয় দা সেট অফ পজিটিভ ৰেশনাল নাম্বাৰ q প্লাস. Similarly, r plus বুলি ক'লে the set of all positive real numbers. ইয়াতো একেই, 0 ৰ পাছতে, ঠিক 0 ৰ পাছতে যিমানখিনি নাম্বাৰ আছে সব পজিটিভ ৰিয়েল নাম্বাৰছ হল. কিবা যদি ডাউট থাকে হোৱাটছএপ গ্ৰুপত সুধি ল'ব পাৰিবা. এতিয়ালৈকে আই হোপ একো ডাউট থাকিব নালাগে, সব ক্লিয়াৰ হৈ আছে. চলো মুভিং টু নেক্সট পাৰ্ট, the empty set. ইম্পৰ্টেন্ট বস্তু, নামটোৱে বুজাইছে empty set. empty মানে কি, খালি. তো a set which does not contain any element, এটা সংহতি যদি একো এলিমেন্টই না থাকে তেতিয়া হলে তাক কি বুলি কোৱা হয়, empty set or null set. এটো ইম্পৰ্টেন্ট, null set or void set, null বা void set বুলি কয়. এতিয়া এনেকুৱা কি থাকিব পাৰে যে কোনটো সেট নো বা একো এলিমেন্ট নোসোমোকা থাকিব পাৰে, সেট হৈছে যে কিবা এটা এলিমেন্ট সোমাব লাগে, তো তেনেকুৱা যদি কিবা সেট থাকিব পাৰে, লেটস সি. আৰু ইয়াক ডিনোট কৰা হয় phi দি, phi ইয়াক ডিনোট কৰা হয় phi বা এটো ভয়েড, মানে জাস্ট এলিমেন্ট একো নাই, ব্র্যাকেট দুটা দি দিছো এনেকে, ব্রেসেস লগাই দিছো, একো এলিমেন্ট নাই, একো এলিমেন্ট নাই হল. তো phi দি ডিনোট কৰে. এটা কোনটো সেট হ'ব পাৰে, সাপোজ a equal to x such that x is the set of girls studying x is the set nalage, x is a girl studying in, suppose Jorhat Gov boys
HS school এতিয়া X is a girl studying in Jorhat Boys High Secondary School এতিয়া boys জানো girls আছে নাই তো এই সেটটো কি হ'ব a ইকুয়াল টু হ'বগে 5 a ইকুয়াল টু হ'বগে 5 তো এনেকুৱা ধৰণৰ যিবোৰ সেট আহে হেতু কোৱা হয় এম্পটি সেট হল নেক্সট সিংগলটন বুলি কেতিয়া ক'ব যেতিয়া এটা সেটত এটা সিংগলটন সেট বুলি ক'ব যেতিয়া কন্টেইনস only one element only এটা এলিমেন্ট থাকিব লাগিব হলে তো এক্সাম্পল লোৱাছো x such that x is an even prime number তো even prime number কি হয় আমাৰ এটা even prime number আছে হেতু হৈছে 2 হয়নে even prime number এটা আছে 2 গতিকে এই সেটটো ক'ব সিংগলটন সেট মুভিং কুইকলি এখিনি বস্তু ইমানো হেৰি নাই এই বস্তুটো চোৱা ইকুৱেল এণ্ড ইকুইভেলেন্ট সেট দুটা সেট আছে a আৰু b দুইটাকে ইকুৱেল বুলি ক'ব if they have exactly the same element তাহাঁতৰ যদি এলিমেন্ট কেইটা সেম হয় তেতিয়াহলে দুইটাকে কি বুলি ক'ব ইকুৱেল বুলি ক'ব সাপোজ 1 2 3 4 এইট আছে 1 2 3 4 এইকেইটা এলিমেন্ট b টো যদি আমাৰ 1 2 3 4 এইকেইটা এলিমেন্টে থাকে মানে দুইটা এলিমেন্ট দুইটা সেটৰে এলিমেন্ট কেইটা একেকেটা তেতিয়া দুইটা সেটকে ইকুৱেল বুলি কোৱা হ'ব a ইকুৱেল টু b equivalent বুলি কেতিয়া ক'ব two sets a and b are said to be equivalent if they have the same number of elements কি হৈছে ইয়াৰ number of elements কেটা আছে 4টা ইয়াতো 4টা হেতু কোনো কথা নাই গোটে এলিমেন্ট কেইটা একে হ'ব লাগিব যদি হে a ইকুৱেল টু হৈ গল তোমাৰ a b c b ইকুৱেল টু হৈ গল 1 2 3 এতিয়া দেখিছো যে আমি এই এলিমেন্ট কেইটা আৰু এলিমেন্ট কেইটা একো মিল নাই কিন্তু ইহতৰ নাম্বাৰ অফ এলিমেন্টস সেম ইয়াত তিনটা এলিমেন্ট আছে ইয়াত তিনটা এলিমেন্ট আছে গতিকে a আৰু b এটো ক্ষেত্ৰত কোৱা হয় ইকুইভেলেন্ট a and b are equivalent হ'ব এই দুটা সেটক কোৱা হয় ইকুইভেলেন্ট সেট ক্লিয়াৰ ইজি ওয়ান দিস ইজ very easy next finite and infinite set এটা finite set নামটোই গুটেটো কৈ আছে finite set বুলি ক'লে কি বুজিবা এতিয়া যদি আমাৰ হাতত এনেকে 1 2 3 4 5 এইখিনিলৈকে আছে আৰু নাই পাঁচটা এলিমেন্ট তো ইয়াৰ শেষ হৈছে হয়নে ইয়াৰ শেষ হৈছে তো ই কি হ'ল সিম্পলি ফাইনাইট যদিহে এটা সেট এতিয়া আমাৰ ৰিয়েল নাম্বাৰৰ সেটটো একদম এফালৰ পৰা আহি পেলাই কি হৈছে -2 -1 0 1 2 3 গৈ আছে ইয়াৰ কোনো শেষ নাই এফালেও শেষ নাই এফালেও শেষ নাই ৰিয়েল নাম্বাৰৰ সেটটো বা এটো b বুলি লৈছো মই ৰিয়েল নাম্বাৰ কৈ দিয়া ৰিয়েল নাম্বাৰ সেট বা নেচাৰেল নাম্বাৰ সেটটো যদি লোৱা আমি 1 2 3 4 ইয়াৰ কোনো শেষ নাই এবোৰৰ কোনো শেষ নাই গৈ আছে তো যেতিয়া এলিমেন্টৰ শেষ নাথাকে তেতিয়া তাক কোৱা হয় ইনফাইনাইট সেট যদি হে এলিমেন্টৰ শেষ থাকে এটা সীমিত সংখ্যক ফাইনাইট নাম্বাৰ অফ এলিমেন্টস যদি সেটটো প্ৰেজেন্ট থাকে তেতিয়া হলে হেতু কোৱা হয় ফাইনাইট সেট very easy তো গতিকে এবোৰ ইমান টাইম নলও আমি subset এটো বস্তু ইম্পৰ্টেন্ট a set set to কি বুলি কোৱা হ'ব subset of b set b বুলি এটা সেট আছে a বুলি এটা সেট আছে দুটা সেট আছে প্ৰথমতে a set to b ৰ subset বুলি ক'ব if every element of a is also element of b যদি a থকা প্ৰত্যেকটো এলিমেন্ট b টো আছে তেতিয়া হলে a b ৰ subset বুলি ক'ব প্ৰথম লাইনটো বুজি লৈছো চোৱা suppose a equal to আমাৰ 1 2 3 b equal to আছে আমাৰ 0 1 2 3 4 5 চোৱা b বেছি এলিমেন্ট আছে হয়নে কিন্তু a যিমান কেইটা আছে গোটেই কেইটা এলিমেন্ট b আছে a যিকেইটা এলিমেন্ট আছে গোটেই কেইটা এলিমেন্ট b টো আছে in this scenario a কোৱা হ'ব b ৰ subset in this scenario a কোৱা হ'ব b ৰ subset আৰু ডিনোট কৰা হয় এনেকৈ a is the subset of b so এনেকৈ কোৱা হয় if a belongs to a then a belongs to b যদি a এটা এলিমেন্ট হয় subset a small a ইয়াত সাপোজ এটো স্মল a বুলি কৈছে না ইয়াৰ এলিমেন্টটো এটো স্মল a বুলি কৈছে গোটেই কেইটাকে স্মল a বুলি ডিনোট কৰা হৈছে ঠিক আছে স্মল a যদি a ৰ সাবসেট হয় এটো belongs to c হা এটো belongs to ই বুজায় কি এটা সেটত ই
আছে ই এটা সেটৰ অন্তৰ্গত বা ইট বিলংস টু সেট A A ভ্যালু যদি ইয়া সেট A আছে তেতিয়ালে ই মাস্ট বি B টু থাকিব লাগিব ই মাস্ট বি B টু থাকিব লাগিব yes আছে নে yes আছে A কেটা ভ্যালু B টু আছে যদি আছে তেতিয়ালে A is a subset of B ডান এতিয়া যদি হে না থাকে সাপোজ A equal to 1 2 3 7 এটো হলতে আৰু B ত A কেটা এলিমেন্ট আছে তেতিয়া কি হ'ব A is not a subset of B A is not a subset of B এনেকা কাটি দিব লাগিব কেলে নহয় কাৰণ 7 এলিমেন্ট ইয়াত নাই যদি 7 এলিমেন্ট হেতু B ত নাই বাকি এলিমেন্ট কিটা আছিল কিন্তু 7 টো ইয়াত নাই তো each and every element must be present in the second set তেতিয়া হে কি হ'ব আমাক সেকেন্ড সেট টুৰ কাৰণে এই ফাৰ্স্ট সেট টু কি হ'ব এটা সাবসেট হ'ব ক্লিয়াৰ সাবসেট ক্লিয়াৰ যদি প্ৰথম সেটত থকা গোটেই কেইটা এলিমেন্ট ইয়াত থাকে তেতিয়া হলে সেকেন্ড সেট টুৰ কাৰণে ই এটা সাবসেট হৈ যাব এতিয়া আমি A = 1 2 3 লৈছো নহয় সাপোজ A = ABC লৈছো এতিয়া আৰু এটা লৈছো আকৌ A কে লৈছো ঠিক আছে A কে লৈছো ABC বুলি দুবাৰ লৈছো একটা সেটকে আমি দুবাৰ লৈছো একটা সেটকে দুবাৰ লৈছো ইন দিস সিনাৰিও আমি এক ক'ব পাৰো যে A is a subset of A কাৰণ কেলে দুইটা সেট একেটাই আৰু ইয়াত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত আছে সমান এলিমেন্ট থাকিব পাৰে কোনো কথা নাই কিন্তু প্ৰত্যেকটো এলিমেন্ট আছে ন ইয়াৰ নাম যদি আমি A নি দি পেলাই B দিলু হয় ঠিক আছে B দিলু হয় তেতিয়াও কি হলবেন A is a subset of B সমানো থাকিব পাৰে হল সমানো থাকিব পাৰে গতিকে each set is a subset of itself that is A is a subset of A এই মাত্ৰ মই কৈ আহিলো যদি আমি A সেট টু লৈছো তেতিয়ালে আকৌ A সেট টুকে আকৌ এবাৰ লৈ লৈছো তেতিয়া হলে ইটোৱে হিটুত কি হৈছে সেকেন্ড সেট টু যদি A হয় তেতিয়া হলে প্ৰত্যেকটো A এলিমেন্ট সেকেন্ড সেট টু থাকিবই থাকিব কাৰণ একটা সেটে ইন দ্যাট সিনাৰিও এটা সেট নিজৰ কাৰণে সদায় সাবসেট সেকেন্ড টু নাল সেট ইজ এ সাবসেট অফ এভৰি সেট নাল সেট মানে কি একো নাই তো একো নাই বুলি কলেও হেতু কি হ'ব সেকেন্ড সেট টুৰ কাৰণে মানে ফাৰ্স্ট সেট টু যদি নাল বুলি কওঁ তেতিয়ালে সেকেন্ড সেট টু কি আছে বুলি ধৰিব লাগিব ঠিক আছে হে আছে বুলি ধৰিব লাগিব গতিকে নাল সেট ইজ এ সাবসেট অফ এভৰি সেট নাল সেট মানে যিকোনো সেটতে থাকিব কাৰণ ফাই একো নাই একো নথকা কি ফাই টু সবতে ইনক্লুডেড হৈ থাকে কাৰণ ফাই একো জায়গা নলয় নেক্সট যদি A B সাবসেট হয় আৰু B A সাবসেট হয় তেতিয়ালে A = B এটো বস্তু বুজা যদি A = 1 2 3 আৰু B = কিবা কিবি হয় কিন্তু 1 2 3 থাকিবই লাগিব কিবা কিবি হয় কিন্তু 1 2 3 থাকিবই লাগিব মাস্ট বি তেতিয়া কি হ'ব A is a subset of B A is a subset of B আৰু B is a subset of A বুলি কেতিয়া ক'ব যদি হে B ৰ প্ৰত্যেকটো এলিমেন্ট A থাকে তে B 1 2 3 আছে তো ইয়াত 1 2 3 থাকিবই লাগিব আৰু যদি ইয়াত কিবা বেলেগ এটা এলিমেন্ট আহি গল দেন এনি এলিমেন্ট যদি 0 টো আমি পুট কৰি দিলু হয় তেতিয়া ই ইয়াৰ সাবসেট হল হেতেন নে কেতিয়াও নহয় কাৰণ 0 টো ইয়াত নাই তো ইন দ্যাট সিনাৰিও ই B সাবসেট বুলি ক'ব নোৱাৰো কিন্তু এতিয়া যদি আমাক চাও দুইটা এলিমেন্টে ইটো হিটু সাবসেট এতিয়া B is also a subset of A তো in this scenario কি কৰিব পাৰো আমি A = B বুজি পালা A = B last point কি কোৱা আছে if A is a subset of B and A not equal to B যদি A B ৰ সাবসেট হয় আৰু A not equal to B A B ৰ সমান নহয় then A is called a proper subset of B আমি এটো যে কৈছিলো A B ৰ সমান নহয় ইয়াত হয়নে ইয়াত B বেছি এলিমেন্ট আছে তেতিয়া A B ৰ প্ৰপাৰ সাবসেট বুলি ক'ব আৰু B A ৰ সুপাৰসেট বুলি ক'ব হল কি কলো যদি হে বেছি এলিমেন্ট আছে B is called superset of A আৰু A is called proper subset of B কেলে ক'ব যদি হে B এডিশনাল এলিমেন্ট থাকে মানে B = যদি আমাৰ ইয়াত 0 1 2 3 7 এনেকুৱা হল হেতেন তেতিয়া কি হলতেন B আৰু এডিশনাল এলিমেন্ট আছে তো B not equal to A বা A not equal to B হৈ আছে হয়নে তো ইন দিস সিনাৰিও A is a proper subset of B আৰু B a superset
Done? Very good. So next one, then the most important part, interval as a subset of R. Real number, মই কৈ আছিলো real number is very very important, মানে real number is very very important. কি লিখা আছে চোৱা, let a b belongs to R, মানে a আৰু b দুটা এলিমেন্ট real numbered আছে, a আৰু b দুটা এলিমেন্ট real numbered আছে, then a subset x such that, কি কৈছে চোৱা, a bit কে সৰু হা, and a bit কে সৰু, এটো কথা ইম্পৰ্টেন্ট, a bit কে সৰু, then a subset a less than x less than b, মানে x or value to কি হ'ব লাগিব, x such that a less than x less than b, x যেটো এলিমেন্ট হ'ব সেই এলিমেন্টটো a কে ডাঙৰ bit কে সৰু, ফৰ এক্সাম্পল আমি a ইকুৱেল টু লৈ লওঁ 2, b ইকুৱেল টু লৈ লওঁ 9, তেতিয়া হলে 2 ৰ পৰা 9 ৰ ভিতৰত যিমান এলিমেন্ট আছে 3 4 5 6 7 8 এই এলিমেন্ট কেটা real number আছে, yes আছে, is called an open interval and is denoted by ab. এই এলিমেন্ট কেটা বুজাবৰ কাৰণে আমি কি বুলি লিখিব লাগিব, 2, 9, a মানে 2 লৈছো, b মানে 9 লৈছো, তেতিয়ালে এই এলিমেন্ট কেটা গোটেই কেটা নিলিখি আমি যদি 2, 9 বুলি কৈ দিও, তেতিয়া হলে আমি গম পাম যে ই বুজাইছে 2 ৰ পৰা আৰম্ভ কৰি 2 ৰ পাছৰ পৰা আৰম্ভ কৰি 9 ৰ আগলৈকে যিমান কেটা এলিমেন্ট আছে ৰিয়েল নাম্বাৰ সেই কেটা বুজাইছে। এতিয়া আমি ৰিয়েল নাম্বাৰ বুলি ক'লে ঢেৰ আহে, মানে ঢেৰ আহে, তাৰ 2 পিছতে কি আহিব, মই এটা ইমান কোন কৈছো 2 পিছতে কি হ'ব এক্স্যাক্টলি 2.1 আহিব পাৰে, 2.01 আহিব পাৰে, 2.0001 আহিব পাৰে, মানে এনেকুৱাকৈ আহিব পাৰে, তো এই গোটেই এলিমেন্টবোৰ আহিব পাৰে। তো সেই কাৰণে এটো যদি অকল ইন্টিজাৰ হলহেতেন তেতিয়া হলে এইটা আহিলেহেতেন, এতিয়া ৰিয়েল নাম্বাৰ বুলি কৈছে মানে কি এইবোৰ সব আহিব পাৰে, সেই কাৰণে আমি গোটেইটো ইনফাইনাইট সেট, তো ইন দিস সিনাৰিও আমি কি ইউজ কৰো 2,9, তাৰ মানে 2 টো ইনক্লুড নহয় আৰু 9 টো ইনক্লুড নহয়, 9 ৰ আগলৈকে থকা ৰিয়েল নাম্বাৰটো আৰু 2 ৰ পাছৰ পৰা থকা ৰিয়েল নাম্বাৰটো ইয়াত ইনক্লুড হ'ব। দেন 2 ৰ পাছৰ পৰা থকা ৰিয়েল নাম্বাৰটো আৰু 2 ৰ 9 ৰ আগলৈকে থকা ৰিয়েল নাম্বাৰটো ইনক্লুড হ'ব, আৰু ৰিয়েল নাম্বাৰ শেষ নাই। তে 9 ৰ আগৰ ৰিয়েল নাম্বাৰ কিমান আমি ক'ব নোৱাৰো, 8.999999 গৈ থাকিব, 9 হোৱা নাই হয় নে, গতিকে আপ টু সিমান লৈকে যাব, তো হেতু বুজোৱা হয় 9। তাৰ পাছত all the real numbers between a and b lie inside the set a x the number a and a b নাম্বাৰ কেটা নাই, এটা ওপেন ইন্টাৰভেল স্মল ব্ৰেকেট দিয়া আছে, 2 আৰু 9 সংখ্যা কেটা নাই। Interval which contains the boundary points a and b, একে boundary point বুলি কোৱা হয়, boundary মানে এটো যদি a তাহা নিজেও সোমাই আছে তেতিয়া তাহা কোৱা হয় ক্লোজ ইন্টাৰভেল, আৰু ক্লোজ ইন্টাৰভেলটা বুজোৱা হয় a, b কি একদম ডাঙৰ ব্ৰেকেটটো কি হয় চোৱা। এটা সাপোজ আমাৰ গুটে 2 ৰ পৰা আৰম্ভ কৰি পেলাই যদি কলো হয়, এটা 2 টো ইনক্লুড হয় জানিবা, সেটটো তেনেকে 2 ৰ পৰা আৰম্ভ কৰিছে, সব আছে 2 ৰ পৰা আৰম্ভ কৰি একদম 9 লৈকে আছে, এই গুটেখিনি আছে, ঠিক আছে, তেতিয়া এটো কোৱা হ'ব এন ধৰণে, এই গুটেখিনি লিখি থকাতকে জাস্ট আমি কি লিখি দিম 2,9, এই গুটেখিনি বুজাবৰ কাৰণে 2 টো মানে ইনক্লুড হৈছে, তেতিয়া এটো ক্লোজ ইন্টাৰভেল বুজোৱা হয়। হল লিখোটা কেনেকে লিখে a, b এটো ওপেন ইন্টাৰভেল হৈ গল, ওপেন ইন্টাৰভেল হৈ গলে কি হয় x such that a is less than x is less than b, x or value কি হ'ব লাগিব 8 কে ডাঙৰ b কে সৰু হ'ব লাগিব, আৰু a b এটাও ইনক্লুড নহয়। নেক্সট ওয়ান বুজিলো কি, যদি আমি এনেকে ক্লোজ ইন্টাৰভেল দিও তেতিয়া হলে x such that a less than equal to x, b less than equal to b, sorry a less than equal to x less than equal to b, মানে কি হৈছে x or value a ও থাকিব b ও থাকিব আৰু a b ৰ মাজত থকা সব সংখ্যা আহিব, every number will come। তাৰ পিছত ইয়াৰ হাফ হাফ হয়, যদি এনেকে এটো সাইড লেফট সাইড টু ক্লোজ ইন্টাৰভেল কৰিছে আৰু ৰাইট সাইড টু ওপেন ইন্টাৰভেল কৰি দিছো, তেতিয়া কি হ'ব x such that ক্লোজ ইন্টাৰভেল যোনফালে আছে সেই নাম্বাৰটো আমি কনসিডাৰ কৰিম, আমি x ৰ ভ্যালুটো a টো লব পাৰো, মানে 2 টো লব পাৰো, ইয়াত 2 ভ্যালুটো লব পাৰো,
কিন্তু 9 to 9 up to 8.999999 এনেকৈ গৈ থাকিব 9 to আমি 9 তেতিয়ালে ইকুৱেল সাইনটো নাহে সিমিলাৰলি উল্টাটো হ'ব আমি a সাইড টু ওপেন কৰি দিছো আৰু b সাইড টু ক্লোজ কৰি দিছো তেতিয়া কি হ'ব x such that a is less than x is less than equal to b এই পাৰ্টটো লৈছো মন কৰিবা আমাৰ ফাংচনত আহিব এটা বস্তু যেতিয়া ক'বা ইনফিনিটি ওয়াৰ্ডটো আহে ইনফিনিটি বা মাইনাস ইনফিনিটি এটো আহে সদায় ওপেন ইন্টাৰভেল হয় কাৰণ ইনফিনিটি কি আছে আমি নাজানো ইনফিনিটি পাৰ্টটো আহিলে সদায় ওপেন ইন্টাৰভেল হয় কৰবাত যদি আৰু 0 পা আহিছে জানিবা এনেকুৱা হয় তে নেচাৰেল নাম্বাৰ সেটটো বুজাবৰ কাৰণে আমি কি কৰিব পাৰো এনেকৈ লিখিব পাৰো 1 2 কলৈকে যাব 1 to infinity 1 to infinity natural number 1 to infinity খালি ক'ব লাগিব যে এবোৰ natural number তেতিয়া হে নহলে তো পইণ্ট খিনিও আহি যাব ন তুমি natural number কো ডিনোট কৰিব লাগিব 1 to infinity infinity ডিনোট কৰিবলৈ আমি আকৌ ওপেন ইন্টাৰভেল ইউজ কৰিম ডান ইন্টাৰভেল বুজিলা যদি কিবা ডাউট থাকে সুধি লবা গ্ৰুপত চলো নেক্সট পাৰ্ট ইউনিয়ন এণ্ড ইন্টাৰসেকশন অফ ইন্টাৰভেলছ এতিয়া ইন্টাৰভেলবোৰৰ ইউনিয়ন কৰিব লাগে সেটৰ ইউনিয়ন তোমালোকে জানা আই হোপ তোমালোকে গম পাইছা সেটৰ ইউনিয়ন বুলি ক'লে কি বুজি পায় যদি দুটা সেটক একেলগ কৰি দিয়া হয় তাত থকা প্ৰত্যেকটো এলিমেন্টক যদি আমি একেলগ কৰি দিও তেতিয়া দুটা সেটৰ ইউনিয়ন কৰা বুলি কয় ইন্টাৰসেকশন বুলি কেতিয়া ক'ব যেতিয়া দুটা সেটৰ মাজত সাধাৰণ কমন কি আছে 1 2 3 4 5 বুলি এটা সেট আছে জানিবা আৰু দুটা 3 4 5 6 7 বুলি আছে তে 3 4 5 টো দুটাতে আছে তো 3 4 5 টো কি হ'ব ইন্টাৰসেকশন আৰু 1 ৰ পৰা 7 লৈকে যদি আমি গোটেইখিনি ললো তেতিয়া হ'ব ইউনিয়ন ডান আকৌ সোয়াইবা কি ভালকে সোয়া if a and b are two sets আৰু b set হয় then union of a and b union of a and b is the set whose elements belong to a or b or both and is represented as a union b eto hoya ase to jano ami intersection to same a and b is the set whose elements belong to both a and b and is denoted by a intersection b কিন্তু আমাক লাগে ইন্টারভেল এতিয়া যদি আমাক এটা ইন্টারভেল দিতোৱা আছে সাপোজ 1 ক্লোজ ইন্টারভেল আপ টু 10 ঠিক আছে আপ টু 10 এটো ক্লোজ ইন্টারভেল হল ইউনিয়ন কৰিব কৈছে 2 up to suppose 15 এটো ওপেন ইন্টারভেল সাপোজ ওপেন ইন্টারভেল মই এটা এক্সাম্পল লৈছো ইন্টারভেলৰ যেতিয়া আমি ইউনিয়ন কৰিছো এই এলিমেন্টটো ইয়াত আছে নি সামনি আছে নে 1 2 3 4 5 6 10 লৈকে আছে ইয়াত 2 পৰা আৰম্ভ হৈছে গতিকে আছে 2 টো ইয়াত আছে যদি আমি ইউনিয়ন কৰো তেতিয়া আমি ডাইৰেক্টলি কি কৰিব পাৰো 1 টো ইনক্লুডেড তো 1 ৰ পৰা আপ টু 15 গোটেই এলিমেন্ট কেটা থাকিব 15 লৈকে গোটেই এলিমেন্ট কেটা থাকিব খালি 15 টু 9 15 to 9 তো গতিকে আমি দুইটাৰ ইউনিয়ন কৰি পেলাই আমি এনে ধৰণে লিখি দিব পাৰো আকৌ চাইছো সাপোজ -7 ৰ পৰা আপ টু 8 লৈকে গৈছে এটা এটো ওপেন ইন্টারভেল তাৰ পাছত ইউনিয়ন কৰি দিলো 5 ৰ পৰা সাপোজ 18 লৈকে গৈছে ঠিক আছে দুইটা এটো ক্লোজ ইন্টারভেল এতিয়া a টু মতে a সেট টু মতে কি হৈছে a টু ইনক্লুড নহয় কিন্তু a সেট টু 5 ৰ পৰা 18 লৈকে সব ইনক্লুড তাৰমানে a টু ইনক্লুড তো গতিকে আমি a টু গুটে দুটাৰে ইউনিয়ন কৰিলে মিল কৰিলে a টু ইনক্লুড কৰিব পাৰো তো তেতিয়ালে আমি একদম -7 ৰ পৰা 18 লৈকে যিমানখিনি ভ্যালু আছে সবকে ইনক্লুড কৰি দিব পাৰো তো হেতিয়া আমাৰ ক্লোজ ইন্টারভেল আহি যাব তেতিয়া আমাৰ কি আহিব ক্লোজ ইন্টারভেল আহি যাব হল দুইটা ক্লোজ ইন্টারভেল আহি গল কাৰণ ইয়াত a2 ইনক্লুড নাছিলে কিন্তু ইয়াত a2 ইনক্লুড আছে যদি হে ওপৰ দুটাৰ ইন্টারসেকশন উলিয়াও 1 to 10 এটো ক্লোজ ইন্টারভেল ইন্টারসেকশন যদি উলিয়াও 2 to 15 সোয়া কি এলিমেন্ট কমন আছে দুইটো আছে यस আছে যদি আমাৰ একদম পুৰা ইয়াত সোৱা যায় 10 লৈকে পুৰা ধৰিটা থাকিব গতিকে এটো ইন্টারসেকশন কৰিলে 2 ৰ পৰা আৰম্ভ হ'ব একটো ইয়াত নাই গতিকে এক্সক্লুড 2 ৰ পৰা একদম 10 লৈকে সব আছে 2 ৰ পৰা 10 লৈকে সব আছে হয়নে গতিকে এটো এনে ধৰণে ক্লোজ ইন্টারভেল হ'ব যদি ইহতৰ উলিয়াবলৈ যাও -7 ৰ পৰা 8 আছিল -7 ইজ ক্লোজ ইন্টারভেল
ইন্টাৰসেকশন উলিয়ালো 5 ৰ পৰা 80 5 ৰ পৰা 80 ইয়াত 8 টো ইনক্লুড নহয় 8 টো ইনক্লুড নহয় ইন্টাৰসেকশন কৰিছো গতিকে ইয়াত সব 5 আছে নে यस আছে মই ধৰি লৈছো এটা অকল নেচাৰেল নাম্বাৰ ঠিক আছে নেচাৰেল নাম্বাৰ 5 আছে নে यस আছে 6 আছে নে यस আছে 7 আছে নে আছে 8 is not included ইয়াত 8 is not included তো আমাৰ অকল কি থাকিব 5 6 7 এটা থাকিব অনলি এটা ভ্যালু প্ৰথমে বুজাই লৈছো আমি লিখোতে কি বুলি লিখিম 5 to 7 ইন্টাৰভেল লিখিলে 5 to 7 8 টো আমাৰ কনসিডাৰ নহয় তো হেকাৰণে ওপেন ইন্টাৰভেল গতিকে আমি কোলেকে লৈছো 5 to 7 ক্লোজ ইন্টাৰভেল তো এনেকে ইন্টাৰসেকশন কৰিম হল very very important concept কাৰণ ফাংচনত এটো আহিব ডোমেইন ৰেঞ্জ উলিয়াবলৈ আহিব তেতিয়া এখিনি দৰকাৰ হ'ব এখিনি বস্তু তেতিয়া দৰকাৰ হ'ব চলো next difference of sets A and B is the set of elements which belong to A but does not belong to B simple কথা A যদি আমাৰ একটা এলিমেন্ট আছে 1 2 3 4 5 B যদি আছে আমাৰ 4 5 8 9 তেতিয়া হলে A আৰু B ডিফাৰেন্স টু এই নেগেটিভ সাইন টোৰে A - B ৰে বুজোৱা হয় কিন্তু পঢ়োতে A ডিফাৰেন্স B বুলিয়ে পঢ়িম মাইনাস বুলি নপঢ়ে A ডিফাৰেন্স B কি হ'ব সেইকেটা এলিমেন্ট হ'ব যিকেটা A ত আছে B ত নাই A ত কি আছে যিকেটা B ত নাই 1 2 3 4 5 B ত আছে A ত আছে গতিকে 4 5 নাহে বাকি এলিমেন্ট কেটা ইয়াত আহি যাব 1 2 3 ডান নেক্সট B minus A বুলি নকওঁ B ডিফাৰেন্স A বুলি কওঁ তো B ডিফাৰেন্স A যদি উলিয়াও 4 5 B ত আছে A টো আছে তো 8 9 B ত আছে কিন্তু 8 9 8 9 গতিকে 8 9 কেটা আহিব ডিফাৰেন্স এতে ইয়াৰ एग्जांपल দি থোৱা আছে তো হেকিটা চালু হ'ব 1 2 3 ইয়াত 1 2 আছে সৰি 1 2 ইয়াত আছে ইয়াত নাই গতিকে 1 2 আহিব আৰু 4 2 ইয়াত আছে ইয়াত নাই গতিকে 4 2 আহিব A ডিফাৰেন্স B ইজি ওয়ান নেক্সট আমি চাইলো কমপ্লিমেন্ট অফ A সেট কমপ্লিমেন্ট বুজিবৰ কাৰণে আমি এটা বেলেগ সেট বুজিব লাগিব হেতু হৈছে ইউনিভাৰ্সাল সেট বা সাৰ্বিক সংহতি ইউনিভাৰ্সাল সেট কি হয় সাপোজ আমি এটা সেট লৈছো 1 2 3 4 5 6 7 8 9 10 তালৈকে 10টা এলিমেন্ট আছে তাত সেই সেটটোৰ নাম দিছো আমি U বুলি ঠিক আছে ইউনিভাৰ্সাল সেটক বুজোৱা হয় U বুলি আৰু A এটা সেট আছে 1 2 3 5 6 কি হ'ব লাগিব A must be a subset of U A must be a subset of U যদি হে A U subset হয় তেতিয়া হলে U টো A কাৰণে আমি ইউনিভাৰ্সাল সেট বুলি ক'ব পাৰো হ'ব ইউনিভাৰ্সাল সেট বুলি ক'ব পাৰো খালি কি হ'ব লাগিব আৰু যদি বেলেগ সেট থাকে গোটেই সেটবোৰৰ কাৰণে এটো ইউনিভাৰ্সাল সেট হ'ব যদি হে গোটেই সেট কেটা ইয়াৰ এটা সাবসেট হয় আৰু বেলেগ সেট যদি থাকে তেতিয়ালে সেই সব সেট U ৰ সাবসেট হ'ব লাগিব তেতিয়া U টো কোৱা হ'ব ইউনিভাৰ্সাল সেট subset হ'ব তেতিয়া then complement of A is the set of all elements of U which are not elements of A যিবোৰ U ত আছে কিন্তু 8 নাই 8 অলৰেডি যিকিটা এলিমেন্ট আছে আমি গম পালোই আৰু 8 নথকা এলিমেন্ট কেটা যিকেটা আকৌ U ত আছে সেই এলিমেন্ট কেটা কি হ'ব কমপ্লিমেন্ট বুলি কোৱা হ'ব আৰু কমপ্লিমেন্টক ডিনোট কৰা হয় A ড্যাশ বা A C বুলি A টু পাৱাৰ C বা A ড্যাশ ঠিক আছে এ সোয়া 8 1 2 3 5 6 একেটা আছে 1 আছে 2 আছে 3 আছে 5 আছে 6 আছে 4 to 9 তো 4 9 7 8 9 10 একেটা নাই সেই কাৰণে A dash বা A complement of 4 7 8 9 10 একেটা এলিমেন্ট আহিছে তো তাক ডিনোট কৰা হৈছে A dash বা A complement এ নেচাৰেল নাম্বাৰ কি যদি সোয়া হয় নেচাৰেল নাম্বাৰৰ সেটটো কি হয় 1 2 3 নেকে গৈ প্লাই গতে একদম আপ টু ইনফিনিটি লৈকে গৈ থাকিব মানে নেচাৰেল নাম্বাৰ এটো গৈ থাকিব যদি আমি নেচাৰেল নাম্বাৰৰ সেটটো আমি ইউনিভাৰ্সাল সেট বুলি লৈ পেলাই A এটা সাবসেট লও ইয়াৰ A এটা সাবসেট লও কি ললো সাপোজ 1 ৰ পৰা আপ টু 99 100 লৈকে ললো আপ টু 100 লৈকে ললো তেতিয়া হলে ইয়াৰ কমপ্লিমেন্ট কি হ'ব কমপ্লিমেন্টটো কি হ'ব বা A ড্যাশ বা A কমপ্লিমেন্ট এটো কি হ'ব 1 ৰ পৰা 100 লৈকে আছে 100 ৰ পাছৰ খিনি কি হ'ব ইয়াত আছে নে
yes আছে তো 101 ৰ পৰা আৰম্ভ কৰি পেলাই 102 এনেকে যিমানখিনি নেচাৰেল নাম্বাৰ আছে সব a কমপ্লিমেন্টত সোমাই যাব এটো ইনফাইনাইট লৈছো আমি ইনফাইনাইট লৈছো নরমালি আমাৰ এটা ফাইনাইট ভ্যালু থাকে মই বুজিবৰ কাৰণে এটা ইনফাইনাইট সেট লৈ কৈছো কিন্তু নরমালি আমাৰ ইউনিভার্সাল সেটত প্ৰায় ফাইনাইট ভ্যালু এটাই থাকিব যেটো আমাৰ প্ৰবলেম বোৰত আহিব হ'ব নেক্সট ওয়ান নেক্সট অৰ্ডাৰ পেয়াৰ আকৌ এটা ইম্পৰ্টেন্ট বস্তু অৰ্ডাৰ পেয়াৰটো আমাৰ ইউজ হৈ থাকে ফাংচনত অৰ্ডাৰ পেয়াৰ ইউজ হৈ থাকিব তো অৰ্ডাৰ পেয়াৰ কি হৈছে a, b দেখিছা না ওপেন ব্ৰেকেটৰ ভিতৰত আছে a, b is an ordered pair if a and b are from two different objects or from two different sets কি হৈছে চোৱা a equal to suppose 1 2 3 4 5 এটো আছিল b equal to আছে আমাৰ suppose 8 9 10 হল 8 9 10 এতিয়া আমি যদি এটা এলিমেন্ট a এর পৰা লও এই ক্যাপিটাল A সেট টুৰ পৰা এটা এলিমেন্ট লও আৰু এটা এলিমেন্ট b এর পৰা লও suppose 1 টো ললো আৰু তাৰ পৰা 8 টো ললো তেতিয়ালে এটো এটা অৰ্ডাৰড পেয়াৰ হ'ব এটো এটা অৰ্ডাৰড পেয়াৰ হ'ব যদি আমি 1 টো ললো আকৌ তাৰ পৰা ললো 9 টো এটো এটা অৰ্ডাৰড পেয়াৰ হ'ব হল তাৰ পিছত 2 টো ইয়াৰ পৰা ললো তাৰ পৰা আমি 10 টো ললো এটো এটা অৰ্ডাৰড পেয়াৰ হ'ব আমি ইয়াৰ মাজতে লব নোৱাৰো এডোখা কৰিব নোৱাৰো কি এটো আমি যেনিবা এনেকে 1 ললো আৰু 3 ললো this is not an ordered pair কেলে ই একেটা সেটৰ পৰা লৈছো তো ডিফাৰেন্ট অবজেক্টৰ পৰা হ'ব লাগিব বা ডিফাৰেন্ট সেটৰ পৰা হ'ব লাগিব তেতিয়া তাক কোৱা হয় অৰ্ডাৰড পেয়াৰ আৰু 1 8 আৰু তাৰ পৰা যদি 8 টো লও ইয়াৰ পৰা 1 টো লও দুটা বেলেগ অৰ্ডাৰ পেয়াৰ দুটা বেলেগ এই দুটা কি হৈছে both are different দুইটা বেলেগ হ'ব একেটা নহয় ঠিক আছে অৰ্ডাৰ পেয়াৰটো কি আছে এটো ফাৰ্স্ট এলিমেন্ট এটো সেকেন্ড এলিমেন্ট ফাৰ্স্ট এলিমেন্টটো এবাৰ b পৰা আহিছে সেকেন্ড এলিমেন্টটো a পৰা আহিছে ইয়াৰ আকৌ ফাৰ্স্ট এলিমেন্টটো a পৰা আহিছে সেকেন্ড এলিমেন্টটো b পৰা আহিছে তো देयर इज अ डिफरेंस হল তো ফৰ অৰ্ডাৰড পেয়াৰ্স a and b a, b and b, a are not same এটো মই অলৰেডি কলো ফৰ অৰ্ডাৰড পেয়াৰ্স a, b c, d if and only if I double f মানে আছে if and only if যদি আৰু যদি হে a equal to c আৰু b equal to d হ'ব তাৰ মানে আমাক যদি এনেকে কৈছে 1, 3 এটা অৰ্ডাৰড পেয়াৰ ইয়াত 1, 3 লগত কৈছে এটো যেনিবা a, b এটো যেনিবা আমি নাম কৰিছো যে a, b ঠিক আছে তাৰ পিছত আৰু এটা অৰ্ডাৰড পেয়াৰ আছে সেই অৰ্ডাৰড পেয়াৰটো আমি নাম দিলো c, d ঠিক আছে এতিয়া এই অৰ্ডাৰড পেয়াৰ কেটা সমান হ'ব এই অৰ্ডাৰড পেয়াৰ কেটা সমান হ'ব a, b equal to c, d হ'ব if and only if যদি আৰু যদি হে a equal to c হয় a equal to c হয় মানে কি এটো ভ্যালু 1 হ'ব লাগিব আৰু b equal to d হয় তাৰ মানে এটো ভ্যালু 3 হ'ব লাগিব must be তাৰ মানে a equal to 1 c equal to 1 b equal to 3 d equal to 3 তেতিয়া হে এই অৰ্ডাৰ পেয়াৰ কেটা ইকুৱেল বুলি কোৱা ডান বুজি পালা সিম্পল কথা অৰ্ডাৰ পেয়াৰ বেছি একো নাই সিম্পল এতিয়া এই অৰ্ডাৰ পেয়াৰ ইউজ কৰি পেলাই আমি কাৰ্টেছিয়ান প্ৰডাক্ট অফ টু সেটস চাব লাগিব দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট চাব লাগিব আৰু এটো বহুত ইম্পৰ্টেন্ট ফাংচনৰ কাৰণে হল কি আছে চোৱা let a and b be two non empty sets দুটা non empty set মানে তাত কিবা নহয় কিবা এলিমেন্ট আছে then the Cartesian product a cross b বুলি কোৱা হয় কাৰ্টেছিয়ান প্ৰডাক্টটো ডিনোট কৰা হয় a cross b is the set of all ordered pairs জিমান অৰ্ডাৰড পেয়াৰ আহিব পাৰে গোটেই অৰ্ডাৰড পেয়াৰ খিনি of elements from the set a to b a পৰা b লে থকা গোটেই এলিমেন্ট খিনিৰ যেটো অৰ্ডাৰড পেয়াৰ হ'ব হেতু কি বুলি কোৱা হয় এটা কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কোৱা হয় ফৰ এক্সাম্পল এটা লিখোতে এনেকে লিখে a cross b equal to a, b দেখিছেনে এটা অৰ্ডাৰড পেয়াৰ লিখা আছে a, b এটা অৰ্ডাৰড পেয়াৰ such that first element a belongs to capital A মানে first set of থাকিব small b belongs to capital B মানে second element to second set of থাকিব যেটো মই অৰ্ডাৰড পেয়াৰ অলপ আগতে কৈ আহিছিলো এতিয়া যদি আমাৰ a equal to pqr b equal to 5 7 লয় a equal to pqr b equal to 5 7 তাৰ মানে এটা সব pqr a এলিমেন্ট কেটা কি হৈছে a এলিমেন্ট কেটা মানে বুজাইছে a হল a কেটা বুজাইছে a 5 7 a কেটা বুজাব b কাৰণ কেলে
আমাক A ক্ৰস B উলিয়াবলৈ কৈ আছে A ক্ৰস B ৰ কাৰণে এটো হ'ব A ক্ৰস B ৰ কাৰণে এটো হ'ব এতিয়া A ক্ৰস B উলিয়াবৰ কাৰণে প্ৰথমতে P আহিব সদায় P আহিব সদায় P লগত এই দুইটা এলিমেন্ট আহিব এবাৰ P5 P7 হয়নে P5 P7 বুজি পালা নেক্সট Q লগত আকৌ Q5 Q7 Q5 Q7 next R লগত R5 R7 R5 R7 এনে ধৰণে আহিলে হল এই গোটেই কেইটা হৈ গল A ক্ৰস B যদি আমি B ক্ৰস A উলিয়াবলৈ ক'লে আমাক যদি B ক্ৰস A উলিয়াবলৈ ক'লে তেতিয়া কিন্তু 5 7 কেইটা হৈ যাব এলিমেন্ট A আৰু PQR কেইটা হৈ যাব এলিমেন্ট B তেতিয়া এটো চেঞ্জ হৈ যাব তো B ৰ এলিমেন্ট কেইটা প্ৰথমত আহিব এবাৰ হয়নে তেতিয়া 5 ৰ লগত বাকি কেইটা আহিব 5P 5Q 5R তাৰ পিছত আছিল আমাৰ B 7 7P 7Q 7R এইকেইটা আহিল হল নরমালি এতিয়া কি হয় A ক্রস B not equal to B ক্রস A সো চাই লোৱা A ক্রস B আৰু B ক্রস A ইকুৱেল নহয় A ক্রস B not equal to B ক্রস A আৰু যদি ইকুৱেল হ'বলৈ হয় তেলে A equal to B হ'ব লাগিব কেতিয়া ইকুৱেল হ'ব তেতিয়া A equal to B হ'ব লাগিব দুটা সেট যদি একেটাই হয় তেতিয়া হে কি হ'ব দুটা ইকুৱেল হ'ব তেতিয়া A equal to B হলে হে দুটা সেট ইকুৱেল পাম यस এলিমেন্ট সমানে আছে ইয়াতো 6টা আছে ইয়াতো 6টা আছে তাৰ কেনেকা হৈছে ইয়াত তিনটা এলিমেন্ট ইয়াত দুটা এলিমেন্ট তো 3 into 2 কিমান 6 3 into 2 কিমান 6 গতিকে এনেকা চাই পেলে আমাৰ এলিমেন্ট কিমান থাকিব আমি গম পাই যাম হ'ব ইয়াত যদি তিনটা এলিমেন্ট যদি আমাৰ A সেটটো যদি 10টা এলিমেন্ট আছে B সেটটো 4টা এলিমেন্ট আছে তেতিয়ালে 10 into 4 40টা এলিমেন্ট থাকিব A ক্রস B বা B ক্রস A আৰু গোটেই কেইটা কি হ'ব অৰ্ডাৰ পেয়াৰ হ'ব আৰু গোটেইখিনি ইকুৱেল নহয় সব বেলেগ তো এইখিনি ইম্পৰ্টেন্ট কনসেপ্ট আছিল সেট থিওৰিৰ যিখিনি একদম ইন্ট্ৰোডাকশন পাৰ্ট হয় আৰু এইখিনি বস্তু ফাংচন বুজিবৰ কাৰণে লাগে গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে চাই লোৱা তাৰ পিছত ফাংচন স্টাৰ্ট কৰা আমাৰ অলৰেডি লাইভ ক্লাস স্টাৰ্ট হৈ গৈছে তোমালোকে যদি লাইভ ক্লাস জয়েন কৰিব বিচাৰা তেন্তে হলে লাইভ ক্লাস জয়েন কৰিবৰ কাৰণে এপটো ৰেজিষ্টাৰ কৰা মই এপৰ লিংকটো দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংকটো দি দিম তাৰ পৰা গৈ পেলে কেনে ধৰণে জয়েন কৰিব লাগিব কোৰ্স তাৰ এটা ভিডিও বনাই থোৱা আছে সেই ভিডিওটো চাব পাৰা তাৰ পৰা তোমালোকে কোৰ্সটো জয়েন কৰি ললে হল লাইভ ক্লাস এটেন্ড কৰি পেলে কৰা আৰু আমি ইয়াত ইউটিউবতো কি কৰিম ইউটিউবতো আমি যিমানখিনি পাৰো এনেকে কনসেপ্ট দিম আৰু পাৰিলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো সলভ কৰিবলৈ ট্ৰাই কৰিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু সেকেন্ড সেমিষ্টাৰ যিমান ষ্টুডেন্ট আছে তেওঁলোকৰ লগত শেয়াৰ কৰি দিবা যদি ভাল পাইছা দেন লাইক কৰিবলৈ নাপাহৰিবা so thank you everyone happy learning